মোৰ বিয়া হোৱা মাত্ৰ 10 দিন পাৰ হৈ গৈছিল। তেতিয়া মই মোৰ স্বামীৰ স্বভাৱ জানিবলৈ পালোঁ। কিন্তু মই মোৰ বুদ্ধিৰে কাম কৰিলোঁ আৰু লাহে লাহে সকলো ঠিক হৈ গ'ল। মোৰ নাম নিধি। মই ভাল ঘৰৰ আৰু ভাল স্বামী পাইছিলোঁ। তেওঁৰ নাম নিতু। দেউতাকৰ 2জন ভাতৃ আছে। সৰু ভায়েক এতিয়াও পঢ়ি আছে। তেওঁলোকৰ এখন ভাল দোকান আছে যিখন পিতৃ-মাতৃয়ে পৰিচালনা কৰে। বিয়াৰ মাত্ৰ 10 দিন পাৰ হৈ গ'ল আৰু মই নিজকে অতি ভাগ্যৱান বুলি গণ্য কৰোঁ, কাৰণ মই এজন অতি মৰমীয়াল স্বামীৰ আশীৰ্বাদ পাইছোঁ। মাত্ৰ বিয়া পাতিলেই বেছিভাগে ঘৰতে থাকে। এই মুহূৰ্তত দেউতা আৰু মায়ে দোকানখন মেনেজ কৰি আছে। বিয়াৰ এমাহ হ'ল। দোকানলৈ যাবলৈ আৰম্ভ কৰা নাই এতিয়াও। কিছু সময় যাব আৰু তাৰ পিছত উভতি আহিব। দেউতাই ৰাতিপুৱা সোনকালে সাৰ পাই দোকানখন খুলি ৰাতি দেৰিলৈকে একেখন দোকানতে বহিছিল। মায়ে আগতে সিহঁতৰ বাবে খাদ্য লৈ আহিছিল। গোটেই দিনটো মোৰ পিছে পিছে গৈ থাকিব লগা হয়। মই সিহঁতক ক'লো যে ভাল নালাগে। এতিয়া তুমি নিয়মীয়াকৈ দোকানলৈ যাবলৈ আৰম্ভ কৰা, নহ'লে দেউতা আৰু মায়ে ক'ব যে মই তোমাক নিয়ন্ত্ৰণ কৰিছোঁ। তেওঁ ক'লে যে এনেকুৱা একো নহ'ব। সেই সকলোবোৰ কথা নাভাবিবা। এদিন আমাৰ কোঠাৰ টেপ টেংকিটো বেয়া হৈ গ'ল আৰু আমাৰ বাথৰুমত পানী নাহিল। গতিকে গা ধুবলৈ হ'লে বাথৰুমলৈ যাবলগীয়া হ'ল। মোৰ স্বামী শুই আছিল। তাৰ পিছত মই গা ধুবলৈ বাথৰুমলৈ গ'লো। কেইছেকেণ্ডমান পিছত তেওঁ উঠি ভিতৰৰ পৰা ওলাই আহি মোক বাহিৰৰ পৰা মাতিলে, নিধি, তুমি ভিতৰত আছা? মই ক'লো, হয়। মোৰ ৰুমত পানী নোহোৱাৰ বাবে ওলাই আহি গা ধুলো। তাৰ পিছত মই গা ধুই ঘূৰি অহালৈকে তেওঁ দুৱাৰৰ বাহিৰত থিয় হৈ থাকিল। প্ৰতিদিনে এই কামটো কৰিবলৈ ধৰিলে। এদিন সি বাথৰুমত গা ধুই থাকোঁতে কুৰিয়াৰ আহিল। তাত কোনো নাছিল বাবে দুৱাৰমুখত ৰিচিভ কৰিবলৈ গ'লো। মই মাত্ৰ তেওঁৰ লগত কথা পাতি আছিলোঁ। যেতিয়া তেওঁ টাৱেল পিন্ধি বাথৰুমৰ পৰা দৌৰি ওলাই আহিল। তেওঁৰ অহাৰ লগে লগে সি মোক জোৰেৰে ভিতৰলৈ যাবলৈ কয়। তাৰ পিছত তেওঁক চিনি পোৱাৰ পিছত পাকঘৰলৈ আহি মোক কয় যে এনেকৈ অচিনাকি মানুহৰ লগত কথা পতাটো নিৰাপদ নহয়। গতিকে সাৱধান হোৱা। তাৰ পিছত বহু কথা লক্ষ্য কৰিলোঁ। যেনে আমি ওলাই গ'লে তেওঁ মোক ইফালে সিফালে চাবলৈ নিদিলে। আমি যেতিয়াই ক'ৰবাত খাদ্য খাই আছিলোঁ, আমি ইফালে সিফালে চাই আছোঁ, তাক চাইছোঁ। বাৰে বাৰে ঠাই সলনি কৰি থাকিল। মোৰ শহুৰে মোৰ স্বামীৰ এই আচৰণ চাই আছিল। এদিন দেউতাই তেওঁক দোকানৰ কামত ওলাই যাবলৈ ক'লে। কিন্তু তেওঁ নাযাওঁ বুলি ক'লে। তেতিয়া দেউতা যাব লগা হ'ল। তেওঁ মাত্ৰ মোৰ পিছফালে থাকি মই কাৰ লগত কথা পাতি আছোঁ, মোৰ ফোনত থকা নম্বৰ আৰু মেছেজবোৰ চেক কৰিছিল। এই সকলোবোৰ দেখাৰ পিছত মই ভাবিলোঁ যে এতিয়া মই তেওঁৰ লগত কথা পাতিব লাগিব। সেইবাবে এদিন ৰাতি তেওঁক সুধিছিলোঁ, মোৰ কেনেকুৱা লাগে? ভাল লাগে নে বেয়া লাগে? বৰ ভাল লাগে বুলি ক'লে। মই ক'লো, তুমি মোক বিশ্বাস কৰানে? তেওঁ সুধিলে, কিয়?
কি হ'ল? মই ক'ত ক'লোঁ যে আপুনি এই সকলোবোৰ কৰি আছে? ঠিক যেন নালাগে। মোৰ এটা মৰমীয়াল স্বামী পাব বিচাৰিছিলোঁ। তুমি ঠিক মই কল্পনা কৰাৰ ধৰণৰ, কিন্তু তুমি বৰ নিষ্ক্ৰিয়। মোক সন্দেহ কৰে নেকি? মই তোমাৰ আস্থা ভাঙি দিম বুলি ভাবিছানে? তেতিয়া মই ক'লোঁ যে মই তোমাতকৈও ভাল স্বামী বিচাৰি নাপাওঁ। কিন্তু তুমি নিজৰ ওপৰত কিছু নিয়ন্ত্ৰণ ৰাখিব লাগিব আৰু মোৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। নহ'লে ভৱিষ্যতে আমাৰ বাবে কাজিয়া আৰু যুঁজৰ কাৰণ হৈ পৰিব। মই জানো আপুনি হয়তো অসুবিধা পাব, কিন্তু অলপ অলপকৈ সলনি হ'ব। মই আপোনাৰ লগত আছোঁ। তেওঁ ক'লে, হয়, চেষ্টা কৰিম। পিছদিনা ৰাতিপুৱা মই তেওঁক জগাই দিলোঁ আৰু সুধিলোঁ যে তেওঁ কেতিয়া দোকানলৈ যাব আৰু খোৱাৰ আগতে যাবনে পিছত যাব সুধিলোঁ। মই ঘৰত ইচ্ছা কৰিলে ফোন কৰিব পাৰোঁ। কেনেবাকৈ সি মনে মনে গ'লনি বুলি ভাবিলোঁ। কেতিয়াবা খং কৰি, কেতিয়াবা মৰমেৰে লাহে লাহে সিহঁতৰ অভ্যাসবোৰ উন্নতি কৰিবলৈ চেষ্টা কৰি আছিলোঁ। যদি এগৰাকী পত্নীয়ে স্বামীক বুজি নাপায়, তেন্তে কোনে বুজিব? মই তেওঁৰ স্বভাৱ বহু পৰিমাণে সলনি কৰিছোঁ। বিষয়টো তীব্ৰতৰ কৰি তোলাৰ পৰিৱৰ্তে বিষয়টো কেনেকৈ সমাধান কৰিব পাৰি সেই বিষয়ে চিন্তা কৰা উচিত। আমাৰ দুয়োৰে মাজত এটা কথা ঠিক হ'ল যে আমি ইজনে সিজনৰ মনত কি চলি আছে সেই কথা জানিব লাগে। ইজনে সিজনক সদায় অৱগত কৰি ৰাখিব লাগে। কথা নকলে, নিজৰ চিন্তাবোৰে নিজৰ মাজত ৰাখিলে সমস্যা বেছি জন্মহে হয়। এতিয়াৰ পৰা আমি সুখেৰে জীৱন কটালোঁ। তেওঁ মোক পিছত বুজি পালে। মই বৰ সুখী হৈছিলোঁ। ধন্যবাদ বন্ধু-বান্ধৱীসকল, কাহিনীটোৰ সম্পূৰ্ণ শুনাৰ বাবে। কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।